এবাৰ আমি কামাখ্যা ফেষ্টিভেল যি পাতি আছোঁ আমি পঞ্চমবাৰৰ বাবে আমি অৰ্গেনাইজ কৰি আছোঁ ৰিডম ইভেণ্টছ এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত। আৰু এই যি 7দিনীয়া এটি অনুষ্ঠান ইয়াতো প্ৰায় 1000ৰো ওপৰত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব আমাৰ হাতত যি তথ্য আছে। আৰু বাকী থাকিলে যোৱাবাৰ আমি যি সাংস্কৃতিক সংগম আমাৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ তাৰ প্ৰায় 150গৰাকী প্ৰতিযোগীয়ে মুম্বাই কাৰ্নিভেলত যোৱাৰ সুযোগ পাইছিলে। তাৰ থ্ৰুৱেদি তেখেতলোকে এতিয়া ডুবাই যিসকল তাত বেষ্ট এৱাৰ্ড লাভ কৰিছে তেখেতলোকে ডুবাই কাৰ্নিভেলত যোৱাৰ সুযোগ পাব। আৰু এই কামাখ্যা ফেষ্টিভেলত যিসকলে ইয়াতো ভাল পাৰফৰ্মেঞ্চ যোনে কৰিব অৰ্থাৎ বেষ্ট এৱাৰ্ড লাভ কৰিব তেখেতলোকক আমি ইয়াতে সুযোগ প্ৰদান কৰি আছোঁ। তেখেতলোকে প্লেটফৰ্ম দিবলৈ আমি চেষ্টা কৰিছোঁ গোৱা কাৰ্নিভেল, য'ত আমাৰ এপ্ৰিলত আমি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু আজি এই অনুষ্ঠানত দ্বিতীয় দিনৰ কাৰ্যসূচীত প্ৰায় 150ৰ ওপৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। বিভিন্ন জিলাৰ পৰা আহিছে, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, মাজুলী, গুৱাহাটীতো আছেই, লগতে গোৱালপাৰা, তেজপুৰ, ভালেখিনি প্ৰতিযোগী আজি এই অনুষ্ঠানত আহিছে। আৰু আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাক তেখেতলোকে ইমানখিনি যোগ্য বুলি বিবেচনা কৰাৰ বাবে। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে যথেষ্ট আমাক সহায় সহযোগিতা কৰাৰ বাবে। আজি কিমানগৰাকী প্ৰতিযোগী আছে? আজি প্ৰায় 150গৰাকীৰ ওপৰ প্ৰতিযোগী আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে সাংস্কৃতিক সংগমত। আৰু আপুনি মানে বলিউডতো এবাৰ যথেষ্টখিনি হেৰি কৰিছে। হয়, ৰিডমছৰ এয়া ছেকেণ্ড পদক্ষেপ। ইয়াৰ আগতে এইটো মাহতে যোৱা কেইদিনমান আগতে মুম্বাই কাৰ্নিভেল বুলি অনুষ্ঠান এটা হৈছে, খুব সুন্দৰভাৱে কৰিছে তেওঁলোকে। এইবাৰ ছেকেণ্ড টাইম কামাখ্যা ফেষ্টিভেল কৰি আছে। ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ। আৰু ধন্যবাদ দিব লাগিব নিউটন হাজৰিকাক তেওঁলোকে এটা সুন্দৰ অনুষ্ঠানত বিচাৰক হিচাপে আমন্ত্ৰণ কৰাৰ বাবে। আচলতে নিউটন হাজৰিকা এনেকুৱা এজন মানুহ, অসমৰ লুকাই থকা সুপ্ত প্ৰতিভাসমূহক এখন সুন্দৰ মঞ্চ দিয়াৰ কাৰণে অহৰহ প্ৰয়াস কৰি থাকে। এটা শলাগ ল'বলগীয়া কথা। আৰু মই প্ৰতিখন মঞ্চতে এটা কথা কওঁ যে প্ৰতিভা থাকিলে নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমাক এখন সুন্দৰ মঞ্চ লাগিব, যিখন মঞ্চ ৰিডমছ অৰ্থাৎ নিউটন হাজৰিকাই দিয়ে। গতিকে মই মোৰ ফালৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এনেকৈ উদীয়মান শিল্পীসকলক ভাল ভাল মঞ্চ দি যাওক, আৰু আমাৰ যি প্ৰতিভা আছে আমাৰ ল'ৰা ছোৱালীবোৰক তেওঁলোকে যেন সুন্দৰভাৱে এক্সপ্লেইন কৰিব পাৰে নিজৰ মানে এইটো ৰাস্তাত। আৰু গতিকে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা। আজি যিটো নিউটন হাজৰিকাৰ যিটো পদক্ষেপ অনুষ্ঠানটি অৰ্গেনাইজ কৰি পেলাই ল'ৰা ছোৱালীখিনি সুবিধা দিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীখিনি আহিছে। আৰু সঁচাকৈ ল'ৰা ছোৱালীখিনি যিখিনি এটা উৎসাহেৰে আহিছে, তেওঁলোকে বহুত ভাল প্ৰদৰ্শন কৰি আছে এতিয়ালৈকে, আৰু পিছলৈকে ভাল কৰিব। আৰু এনেকুৱা এটা প্লেটফৰ্ম পোৱাটো বহুত ডাঙৰ কথা, কাৰণ নিউটন হাজৰিকাই তেনেকৈ বছৰত বিভিন্ন ঠাইত বা এনেকুৱা অনুষ্ঠান অৰ্গেনাইজ কৰি আছে য'ত ল'ৰা ছোৱালীখিনি সুবিধা পাই আছে। তেওঁলোকৰ যিবোৰ প্ৰতিভা আছে, প্ৰতিভাবোৰ অকল ডান্স স্কুললৈকে সীমিত নাথাকি পেলাই তেওঁলোকে এটা প্লেটফৰ্ম পাইছে য'ত নিজকে উজ্বলাবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰ পৰা তেওঁলোকে এটা সাহস পাব আৰু উৎসাহিত হ'ব, প্ৰেৰণা পাব যে আৰু বাহিৰলৈ গৈ পেলাই নৃত্য প্ৰদৰ্শন কৰি পেলাই আগুৱাই যাব পাৰিব। সেই নিউটন হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ সহযোগ কৰাৰ বাবে। আৰু আপোনালোকৰ এই অনুষ্ঠানটি যিটো মানে আপোনালোকে প্ৰচাৰ কৰি গৈছে তাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুভৱ একচুৱেলি অনুভৱ বুলি ক'বলৈ গ'লে এখন হিউজ ষ্টেজ আমি পাওঁ, প্লেটফৰ্ম পাওঁ আমাৰ ষ্টুডেণ্টছসকলৰ বাবে, নট অনলি ফৰ মানে যোনে এডভান্স ট্ৰেইনিং লৈ আছে সেইসকলৰ বাবে নহয়, অকল বিগিনাৰ্ছখিনিও ইয়াতে এটা চান্স পায় নিজৰ প্ৰতিভাখিনি ইয়াতে দেখুৱাবলৈ। একচুৱেলি সেই হেঁপাহেৰে প্ৰত্যেক বছৰ অন্য বছৰৰ দৰে এই বছৰো আমি আহিছোঁ। আৰু একচুৱেলি ৰিডম ইভেণ্টছ এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে আৰু আমাৰ নিউটন হাজৰিকাৰ সহযোগত এইখন ধুনীয়া প্ৰগ্ৰাম অনুষ্ঠিত হৈছে। আৰু এই প্ৰগ্ৰামখনি আমি সেইকাৰণে বেছি কৰি আঁকোৱালি লওঁ, স্পেচিয়েলি বঙাইগাঁৱৰ পৰা আমাৰ ইনষ্টিটিউশ্যন বৰ্ষা ভাস্কৰ নৃত্য মঞ্জুৰীৰ পৰা আমি এই বছৰো 25গৰাকী ষ্টুডেণ্ট লৈ আহিছোঁ। যোৱা বছৰ আমাৰ 30+ ষ্টুডেণ্টছ আছিলে, এই বছৰো আহিছোঁ। গতিকে এই কাৰণে আহোঁ কাৰণ এই প্লেটফৰ্মখনে নট অনলি ইন আছাম বাট অলছ' ইন আউট ষ্টেজ, নেক্সট ষ্টেজ নেশ্যনেল লেভেলত হয়। নেশ্যনেল লেভেল এইবাৰ আমাৰ মুম্বাইত হৈছে আগৰ সাংস্কৃতিক মহাসংগ্ৰাম। আৰু এইটো শুনিছোঁ যে কামাখ্যা ফেষ্টিভেলৰ নেক্সট ষ্টেজটো আমাৰ নেশ্যনেল ষ্টেজটো হ'ব গোৱাত, নট অনলি ইন গোৱা, তাৰপিছত ইণ্টাৰনেশ্যনেল লেভেলটো আমাৰ ডুবাইত হয়। চ' দেটছ এ গ্ৰেট অপৰচুনিটি ফৰ আৱাৰ একচুৱেলি ফৰ আছাম। কাৰণ এনেকুৱা প্লেটফৰ্ম আমি আছামত কম দেখিবলৈ পাওঁ, মানে ক'বলৈ গ'লে নাইয়ে। কিন্তু এই প্ৰগ্ৰামৰ দ্বাৰা আৰু আমাৰ নিউটন হাজৰিকাই ইমান ধুনীয়াকৈ এটা কনচেপ্ট লৈ আহিছে। আৰু আমাৰ বিচাৰকে কৈছে, শংকৰ কলিতা ছাৰে চাগে কৈছে নিউটনে যোনটো ঠান লয় আৰু সেইটো কৰিহে দেখা পায়। চ' হি ইজ এন এক্টিভ পাৰ্চন এণ্ড এ ভেৰি গুড পাৰ্চন। আৰু এইটোৱে ক'ব বিচাৰোঁ যে এই অনুষ্ঠানখন আমাৰ যিসকল ৰাইজে দেখি আছে, এই অনুষ্ঠানখন কৰক। এই অনুষ্ঠানখন এটা বহুত ধুনীয়া প্লেটফৰ্ম হয়, এক্সপিৰিয়েঞ্চ পায়, লগতে ইমান ধুনীয়া জাজমেণ্টসকল আছে, তেওঁলোকে ভুল ত্ৰুটিবোৰো দেখুৱাই দিয়ে। গতিকে আই উইচ দ্য লাক ফৰ এভৰি ওৱান। থেংক ইউ। এইবাৰ মোৰ দেন 30 ষ্টুডেণ্টছ আহিছে আমাৰ ইয়াতে, আৰু আগতে মোৰ একাডেমীৰ পৰা ষ্টুডেণ্টছখিনি ইয়াতে পাৰ্টিচিপেট কৰিছে।
সংস্কৃতি ডান্স একাডেমি গুৱাহাটী বৰ্ষাপাৰাত অৱস্থিত আৰু এইবাৰ আমাৰ 4-5 বছৰ ধৰি আমাৰ পাৰ্টিচিপেণ্টছখিনি ইয়াতে পাৰ্ট লয় আৰু খুব সুন্দৰ এটা মানে আয়োজন কৰে নিউটন হাজৰিকাই আৰু এক্সপ'জাৰ দিয়ে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰীক এনেকুৱা প্লেটফৰ্ম দিয়াটো এনেকুৱা কাম খুব কম মানুহে কৰি আছে আমাৰ অসমত চ' ভাল লাগে ইয়াতে আহি পেলাই আৰু বহুতকেইটা অনুষ্ঠানত আমি যাওঁ কিন্তু ইয়াতে যিমান অৰ্গেনাইজভাৱে তেওঁ বস্তুখিনি কৰে সেইখিনি আমাৰ ভাল লাগে আৰু ল'ৰা ছোৱালীখিনিও বহুতখিনি শিকিব পায় ইয়াত আহি পেলাই আৰু তেখেতে কোৱা নিচিনা আগতেও যেনেকৈ ইয়াৰ পৰা নেশ্যনেল লেভেলতো গৈছিলে গোৱাত গৈছিলে ডুবাইতো পাৰফৰ্ম কৰিছে মুম্বাইত হৈছে কাৰ্নিভেল হৈছিলে চ' এইখিনি এক্সপ'জাৰো পাব আমাৰ ষ্টুডেণ্টছখিনিয়ে সেইখিনি আশা কৰি আমি প্ৰতি বছৰ ইয়াতে আনি থাকোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলকে আৰু আগলৈকে আশা কৰিছোঁ আহি থাকিম বুলি Stay informed, stay ahead. News Any 365.